জীৱনত যদি সফলতা পাব বিচাৰে পৰিশ্ৰমক বিশ্বাস কৰক, ভাগ্যক নহয়। যেতিয়ালৈকে হাৰিম বুলি ভাবিবা জীৱনত কেতিয়াও জিকিব নোৱাৰিবা। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৱে ভালে আছে। মোৰ এই পাচলি বাৰীখন মই সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে কৰিবলৈ চেষ্টা কৰিছোঁ। ভাল হ'লে কমেণ্ট কৰি জনাবচোন। আপোনালোকে সতেজ পাচলি খাওক, কাৰণ স্বাস্থ্যই আমাৰ সম্পদ, স্বাস্থ্যই আমাৰ পৰম ধন। সেয়েহে আমি সেউজীয়া শাক পাচলিহে খাব লাগে। এখন চহা গাঁৱলীয়া জীৱনৰ লগত সংলগ্ন হৈ থাকে গৃহিণীক সন্তুষ্টি দিব পৰা এই পাচলি বাৰীখন। আমি গাঁৱৰ ল'ৰা, গতিকে খেতি বাতি ঘৰৰ বিভিন্ন কৰ্মৰ ওপৰত সৰুৰ পৰাই জড়িত। কষ্ট কি দুখ কি আমি সৰুৰ পৰাই দেখি আহিছোঁ। মোৰ ভিডিঅ' বনোৱা এটাই উদ্দেশ্য, যাতে মোৰ ভিডিঅ'ৰ মাজে কিবা এটা শিকিব পাৰে, সেইখিনিহে আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। যিকোনো এটা ভিডিঅ' বনাই ভাইৰেল হ'বলৈ ভিডিঅ' মই বনোৱা নাই। মই যিটো ভিডিঅ' বনাওঁ যাতে সেই ভিডিঅ'টো চাই এজন মানুহে হ'লেও উপকৃত হয়, মই তেনে ধৰণৰ ভিডিঅ'বোৰহে বনাওঁ। সেয়েহে কাৰো ওপৰত অন্যায় নোহোৱাকৈ নিজৰ ভৰিৰ ওপৰত থিয় হ'বলৈ দিনটোৰ সৈতে কৰা কঠোৰ সংগ্ৰাম আৰু মই লাভ কৰা অভিজ্ঞতা, ইয়াৰ পৰাই আহৰণ কৰা অনুভৱ, মই বিশ্বাস কৰা দৰ্শন, মোৰ চিন্তা প্ৰণালী, এইবোৰ মোৰ জীৱন বাটৰ প্ৰকৃত সম্পদ বুলি মই দৃঢ়তাৰে অনুভৱ কৰিছোঁ। এই অনুভৱক যদি মই মোৰ ল'ৰাটোলৈ সম্প্ৰসাৰণ কৰিব পাৰোঁ বা অন্য কাৰোবাক মনলৈ নিব পাৰোঁ, মই বিশ্বাস কৰোঁ এই অনুভৱে উপকাৰ কৰিব নোৱাৰিলেও কাৰো অপকাৰ নকৰে। যদিও ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব, যাতে পোনপ্ৰথমে ভিডিঅ'বোৰ আপোনালোকে পায়। ধন্যবাদ।